ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপকৰ নাম ঘোষণা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় সেনা বাহিনীত উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল ৰাণা প্ৰতাপ কলিতাই সেনা বাহিনীৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা এগৰাকী অসমীয়া হিচাপে ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়াব ৰাজ্য চৰকাৰে 30 মাৰ্চত অসম বৈভৱ অসম গৌৰৱ আৰু অসম গৌৰৱ বঁটা আগবঢ়াব ৰাজ্য চৰকাৰে কেবিনেটে এই বছৰ অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্ত সকলৰো নাম চূড়ান্ত কৰে অহা 30 মাৰ্চত অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে হে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ